নাৰায়ণপুৰৰ ৰাজগড়ত গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ডবল ফুকন নামৰ এটা গৰু চোৰক ৰাইজে হাতেলোতে ধৰি চমজাই দিয়ে আৰক্ষীক। দীৰ্ঘদিন ধৰি ডবল ফুকন নামৰ চোৰটোৰ নেতৃত্বত এডল গবাইত চোৰে গৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। আজি চোৰটো ধৰি ৰাইজে শিমলুগুৰি আৰক্ষীক চমজাই যদিও বাকী চোৰৰ নাম নকোৱা পৰ্যন্ত ৰাইজে চোৰৰ লগতে পুলিচকো আবদ্ধ কৰি ৰাখে। শতাধিক লোক গোট খাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ঘটনাস্থলীত। হয়, আজি সদ্যহতে এইটো ২ নং ধেমাগড়ত গৰু চুৰ এটা ধৰিছে ৰাইজে। যিহেতু আজি বহুত বছৰ পৰা ইয়াত গৰু চুৰ হৈয়ে আছে, গতিকে আজি ৰাইজে হাতেলোতে গৰু চুৰক ধৰিছে। তাকে এতিয়া ৰাইজে চবে দাবী যে গৰু চুৰে আৰু তাৰ লগৰীয়া লগত কিমান আছে চবক মানে যাতে সি মুখেদি ইয়াত ৰাইজৰ আগতে কওক, সেই বিষয় লৈ ৰাইজে ইয়াত এতিয়া বৰ্তমানলৈকে পুলিচৰ গাড়ীখন আবদ্ধ কৰি ৰাখি দিয়া হৈছে। আমি সকলোৱে ন্যায় বিচাৰোঁ, যাতে আগন্তুক দিনত এনেকুৱা আমাৰ এই অঞ্চলত এনেকুৱা ঘটনা নহওক বুলি আমি সকলোৱে ন্যায় বিচাৰোঁ। ধন্যবাদ। নাৰায়ণপুৰৰ পৰা লীলাধৰ শইকীয়া, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।